নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 ডিচেম্বৰ। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? ৰেচন কাৰ্ড থাকিলে একজনৰ পূৰ্বে কৰিব লাগিব তিনিটা গুৰুত্বপূৰ্ণ কাম। অন্যথায় ৰেচন কাৰ্ড থাকিলেও আপুনি ৰেচনৰ চাউলৰ লগতে এই তিনিটা সামগ্ৰী নাপাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 10 তাৰিখে সোমাব 1250 টকাকৈ। 1250 টকাৰ উপৰিও মহিলাসকলে লাভ কৰিব বৃহৎ উপহাৰ। লগতে আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 10,000 টকাৰ পৰিৱৰ্তে 25,000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুন বছৰতে কেইবাটাও উপহাৰ লাভ কৰিব মহিলাসকলে। যদি আপুনি চৰকাৰী ঘৰৰ জিঅ'ৰিং কৰিছে, চৰকাৰী ঘৰ টকা সোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম? নতুন বছৰতে ৰেচন কাৰ্ড থকা 25জন হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি ৰেচন কাৰ্ডত? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে আপুনি যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। অনলাইন যোগে কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাশিত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম। ই-KYC কৰাৰ সময়তে কৰিব পাৰিব এই কাম। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি এতিয়ালৈকে ই-KYC কাৰণে একজনৰ পৰা কৰিব লাগিব ই-KYC। ই-KYC নকৰিলে আপুনি যদি ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত ৰেচনৰ চাউলৰ লগতে তিনিটা নতুন সামগ্ৰী নাপাব। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তন কৰিব পাৰিব ৰেচন কাৰ্ডৰ পৰা নাম। নতুন সদস্যৰ অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কাম কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল। যদি আপোনাৰ নামটো এতিয়ালৈকে অন্তৰ্ভুক্ত কৰিব পৰা নাই, কেনেকৈ কৰিব? যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গাঁৱে গাঁৱে পতা হ'ব গাঁও সভা। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। গাঁও সভাত থাকিলে আপুনি পাব চৰকাৰী পকী ঘৰ। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? চৰকাৰে নতুনকৈ আকৌ কৰিব ভেৰিফিকেশ্যন। ভেৰিফিকেশ্যন হোৱাৰ পিছতে লাভ কৰিব জিঅ' টেকিং চৰকাৰী ঘৰৰ টকা। চৰকাৰী ঘৰক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সকলোৱে পাব চৰকাৰী পকী ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং। সকলো দৰিদ্ৰ পৰিয়ালে পাব চৰকাৰী পকী ঘৰ। বকৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। গাঁৱে গাঁৱে পতা হ'ব গাঁও সভা। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? চৰকাৰে নতুনকৈ চৰকাৰী ঘৰ কৰিব ভেৰিফিকেশ্যন। ভেৰিফিকেশ্যন হোৱাৰ পিছতে আপুনি চৰকাৰী ঘৰ লাভ কৰিব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে তেনে ক্ষেত্ৰত 2026ৰ ইলেকশ্যনৰ পূৰ্বে চৰকাৰী ঘৰৰ টকা সোমাব পাৰে আপোনাৰ বেংক একাউণ্টত। আপোনাৰ গাঁও বা অঞ্চলত চৰকাৰে গাঁও সভা পাতিছে নেকি? যদি গাঁও সভা পাতিছিল আৰু ভেৰিফিকেশ্যন হৈছে, অতি শীঘ্ৰে চৰকাৰী ঘৰৰ তালিকা প্ৰকাশ পাব। আপুনি কেনেকৈ তালিকা চেক কৰিব আপোনাৰ নাম আহিছে নে নাই? যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আৰু মাত্ৰ কেইটামান দিনৰ পাছতে বৃদ্ধি হ'ব অৰুণোদয়ৰ টকা। 3,100 টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধনৰাশি। 1 জানুৱাৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিব ডাঙৰ ঘোষণা। 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয়ৰ টকা। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ডাঙৰ ইংগিত। এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয়ৰ 25জন হিতাধিকাৰীয়ে কি ক'ব? অৰুণোদয় আঁচনিৰ টকা 1250 টকাৰ পৰিৱৰ্তে 3,100 টকা হ'ব লাগেনে? আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কৃষক দিৱসৰ দিনাই কোটি কোটি কৃষকৰ বাবে ভাল খবৰ দিছে। নৱবৰ্ষতে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব চৰকাৰী টকা। নৱবৰ্ষতে লাভ কৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধনৰাশি। PM কিষাণৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2,000কৈ টকা। আজি সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ।
নতুন নিয়মৰে এইবাৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি। আজিয়ে কৰি লওক KYC আপডেট। যদি কৃষকসকলে এতিয়ালৈকে KYC কৰা নাই অতি শীঘ্ৰে KYC কৰক। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধনৰাশি। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 1526 যদি কিবা অসুবিধা হয় আপুনি দিব পাৰিব অভিযোগ। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 1250 টকা নহয় প্ৰতিগৰাকী মহিলাই পাব 3000কৈ টকা। কংগ্ৰেছ চৰকাৰ আহিলে মহিলাক 3000কৈ টকা দিয়াৰ ঘোষণা কৰিছে কংগ্ৰেছে। 2026ত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে গঠন কৰিব চৰকাৰ। 2026ৰ নিৰ্বাচনৰ পূৰ্বে মহিলাক প্ৰলোভন কংগ্ৰেছৰ। মিয়া বাখাতে ভাষণ দি মন্তব্য কৰিছে বিধায়ক নুৰুল হুদাৰ। 1250 টকা নহয় প্ৰতিগৰাকী মহিলাই পাব 3000কৈ টকা। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বৃহৎ প্ৰতিশ্ৰুতি। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ আজি দিল্লী কঁপাব হাজাৰ হাজাৰ মুছলমানে। কেইবাদফীয়া দাবীৰে প্ৰতিবাদত কঁপিব দিল্লী আৰু ভয়ংকৰভাৱে দিল্লী কঁপিছে আজি। উচ্ছেদ বেআইনীভাৱে নাগৰিকক হাৰাশাস্তিৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাজনৈতিক বৈতৰণি পাৰ হ'বলৈ ইছ্যু নাই বাবে অত্যাচাৰ কৰিছে। উচ্ছেদ কৰক আপত্তি নাই কিন্তু প্ৰকৃত ভাৰতীয়ক সংস্থাপন দিয়ক। অন্যায় অত্যাচাৰ উচ্ছেদ জনবিৰোধী কামৰ বিৰুদ্ধে এনেকুৱাকৈ ভয়ংকৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। যিসকলক উচ্ছেদ কৰিব বিচাৰিছে সেইসকল ভাৰতীয় ভূমিহীন নাগৰিক। প্ৰথমতে ভূমিৰ আবণ্টন দিয়ক আৰু তাৰপিছত উচ্ছেদ কৰক। সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ বন্ধ ৰাখিব লাগিব। ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিব। অসম নহয় আজি দিল্লী কঁপাব মুছলিম ছাত্ৰ সন্থা অসমে। আজি দিল্লী কঁপাব হাজাৰ হাজাৰ মুছলমানে। হয় মুছলমানে এনেকুৱাকৈ ভয়ংকৰভাৱে আজি দিল্লীত প্ৰতিবাদ কৰি আছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 26ৰ নিৰ্বাচনক লৈ বৃহৎ ঘোষণা কৰিছে গৌৰৱ গগৈ। 126খনৰ ভিতৰত কংগ্ৰেছৰ দলৰ প্ৰাৰ্থীৰ সংখ্যা 16। 126ৰ ভিতৰত 100খনতে নিৰ্বাচন খেলিব কংগ্ৰেছে। অসমৰ 100টা সমষ্টি থাকিব কংগ্ৰেছৰ প্ৰাৰ্থী। বিৰোধী দলক একত্ৰিত হৈ নিৰ্বাচন খেলিবলৈ সংকল্পবদ্ধ। 100খনত নিৰ্বাচন খেলাৰ সিদ্ধান্ত ইতিমধ্যে লৈছে কংগ্ৰেছে। 26খন আসন কংগ্ৰেছে এৰি দিব আন বিৰোধী দললৈ। আলোচনাৰ মাজৰে 26খন আসন কৰা হ'ব ভাগ ভাগ। 2026ৰ নিৰ্বাচনক লৈ বৃহৎ ঘোষণা কৰিছে গৌৰৱ গগৈ। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ কাইলৈ আমচুৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল'ব ৰিজাল্ট কৰিম চৰকাৰে। ৰাজনৈতিক দলত যোগদান কৰিব সভাপতি ৰিজাল্ট কৰিম চৰকাৰে। বালাপাৰা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় সাধাৰণ সভা। কেন্দ্ৰীয় সাধাৰণ সভাৰ বাবে নিৰ্মাণ কৰিছে বিশাল মঞ্চ। লাখ লাখ লোকৰ উপস্থিতিত কামনা কৰিছে ৰিজাল্ট কৰিম। দুৱা বিচাৰি লাখ লাখ মুছলমানৰ উপস্থিতিত আহ্বান। সাধাৰণ সভাতে আমচুৰ পৰা বিদায় ল'ব ৰিজাল্ট কৰিম চৰকাৰে। সৃজনগ্ৰাম সমষ্টিৰ সংখ্যালঘু ৰাজ্যৰ উন্নয়নৰ কথা ৰিজাল্ট কৰিমৰ মুখত। কাইলৈ আমচুৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল'ব ৰিজাল্ট কৰিমে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ চিৰাঙৰ গৰুবাসা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি। আদিবাসী যুৱকক আক্ৰমণক লৈ এই পৰিস্থিতিৰ সৃষ্টি হৈছে। নিশা অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে কৰিছিল আক্ৰমণ। ঘটনাৰ জড়িত গ্ৰেপ্তাৰ নকৰাৰ বাবে ভয়ংকৰ প্ৰতিবাদ। উত্তেজিত ৰাইজে প্ৰৱেশ কৰিলে চিডলি থানাৰ চৌহদত আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত আৰক্ষী মোতায়েন। চিৰাঙৰ গৰুবাসা আৰক্ষী চকীত ভয়ংকৰভাৱে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ আজি অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অমিত শ্বাহৰ প্ৰথমটো কাৰ্যসূচী বৰগড় শ্বহীদ স্মাৰকত। 860গৰাকী বীৰ শ্বহীদক শ্ৰদ্ধা জনাব গৃহমন্ত্ৰী অমিত শ্বাহে। বৰগড়ৰ পৰা পোনে পোনে যাব বটদ্ৰৱা থানালৈ। কেৱল এয়াই নহয় গৃহমন্ত্ৰীক সংগ দিব মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বৰগড়ৰ পৰা পোনে পোনে যাব বটদ্ৰৱা থানালৈ। আকাশী গংগাৰ তীৰত নিৰ্মিত বটদ্ৰৱা প্ৰকল্প কৰিব শুভ উদ্বোধন। গৃহমন্ত্ৰীক সংগ দিব মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। 165 বিঘা ভূমি সামৰি 227 কোটি ব্যয়েৰে নিৰ্মাণ কৰা হ'ব প্ৰকল্পটো। উদ্বোধনী অনুষ্ঠানত অংশ ল'ব প্ৰায় 60,000 লোকে।
বটদ্ৰৱাৰ পৰা পোনে পোনে অমিত শ্বাহ আহিব খানাপাৰালৈ। খানাপাৰাত নৱনিৰ্মিত জ্যোতি বিষ্ণুপ্ৰসাদ প্ৰকল্প উদ্বোধন কৰিব আৰু 291 কোটি টকা ব্যয়েৰে নিৰ্মাণ জ্যোতি বিষ্ণু প্ৰকল্প। 5,000 আসনযুক্ত উত্তৰ পূবৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহ, প্ৰায় 45 বিঘা ভূমি সামৰি নিৰ্মাণ কৰা হৈছে প্ৰকল্পটো। অমিত শ্বাহে মুকলি কৰিব আৰক্ষী আয়ুক্তৰ নৱনিৰ্মিত কাৰ্যালয়। খানাপাৰাত আটকধুনীয়া নিৰ্মাণ কৰা হৈছে কাৰ্যালয়টো। ৰাজ্যিক বিজেপিৰ সৈতে বৈঠকত মিলিত হ'ব অমিত শ্বাহে। তাৰ পাছতে কাৰ্যসূচী সামৰি দিল্লীলৈ উৰা মাৰিব অমিত শ্বাহে। হয়, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।